So hello students, তোমালোকে আজি পিৰিয়ডিক ক্লাছিফিকেশ্যন আজি 4th ডে আৰু যোনে যোনে কনসিস্টেন্টলি এই 3 দিন পঢ়িব পাৰিছা তেখেতলোকক মই কংগ্ৰেচুলেট কৰিছোঁ বিকজ চোৱা কনসিস্টেন্টলি পঢ়াটো ইমান ইজি নহয়, ডেইলি অকণমান পঢ়াটো বিৰাট টাফ হয় আৰু যোনে এইটো কৰিব পাৰিছে ইহঁতি ফিউচাৰত বহুত কিবা কিবি কৰিব পাৰিবা, ঠিক আছে। মানে বস্তুটো এনেকুৱা নহয়তো মানে যে এক্সামৰ আগদিনাখন দুদিন একদম ভালকৈ গোটেই ৰাতি 12 ঘণ্টা 18 ঘণ্টা পঢ়িব পাৰিছোঁ, সেইটো প্ৰকৃততে ৰিয়েল ষ্টুডেণ্ট বুলি মই নকওঁ, মই সেইটো এক্সামৰ প্ৰেছাৰত পঢ়া বুলি কয়, ঠিক আছে। আৰু সেইটো কৰি পিনি ভাল ৰিজাল্টটো হৈ যাব, সেইটো মই নকওঁ যে ভাল ৰিজাল্ট নহয়, বিকজ এক্সামৰ পেপাৰটোৱে কেতিয়াও তোমালোকৰ নলেজটো ডিচাইড নকৰে। কেলৈ নকৰে? বিকজ 16টা চেপ্টাৰ ছায়েন্সৰ, তাৰ ভিতৰত গোটেইকেইটা কুৱেশ্যনছটোতো এক্সাম হলত গৈ পিনি সুধিব নোৱাৰে, হয়নে নহয়? আৰু গোটেই এৰিয়াটোতো তোমালোকৰ টেষ্ট কৰিব নোৱাৰে। সেই আউট অফ ডেট মাত্ৰ 20% মান এৰিয়াহে এক্সাম পেপাৰ টেষ্ট হয়। আৰু তোমালোকৰ প্ৰিপাৰেশ্যনৰ মতে সেই 20% এৰিয়া যদি তোমালোকৰ ষ্ট্ৰং হৈ আছে, অভিয়াছলি তোমালোকৰ এক্সাম ভাল হৈ যাব, ঠিক আছে। তো মই কওঁ যে ছায়েন্সটো যদি একচুৱেলি যদি পঢ়ি পিনি ভালকৈ মানে কনচেপ্ট গ্ৰেস্প কৰি একদম ছায়েন্সত সঁচাকৈ ভাল হ'বলৈ মন গৈছে, দেন ডেইলি তোমালোকে কনচিষ্টেণ্টলি কনচেপ্টবিলাক আণ্ডাৰষ্টেণ্ড কৰি যাব লাগিব। এনেকুৱা নহয় যে কালি এক্সাম আছে আজি মই ৰাতি পঢ়ি শেষ কৰি দিম, তেনেকুৱা কাম নকৰিবা। বহুতে মানে এটা প্ৰাউডো ফিল কৰে সেইটো বস্তুক লৈ পিনি, তো সেইটো প্ৰাউড কৰিবলগীয়া কথা নহয়, সেইটো এক্সামৰ প্ৰেছাৰ আছে কাৰণে আগদিনাখন চবেই পঢ়িব পাৰে, বিকজ সেইদিনাখন পূৰা এড্ৰিনেলিন ৰিলিজ হ'ব, ডপামিন হাইক এটা আহিব পঢ়াৰ লগে লগে, ঠিক আছে। তো এদিন আগত দুদিন আগত বা এসপ্তাহ আগত নাইট পঢ়ি একো লাভ নাই। তোমালোকে যদি এতিয়া প্ৰেছাৰ নাথাকোঁতে তোমালোকৰ ওচৰত এতিয়া চইচ আছে, বিকজ ঠিক আছে তোমালোকৰ ওচৰত চইচ আছে, মই আৰামো কৰিব পাৰোঁ, মই টেবুলত বহি পঢ়িব পাৰোঁ। তো সেই কিছুমান ল'ৰা ছোৱালী আছে ইয়াত কি কৰিব, এতিয়া পঢ়ে নেকি, মই এতিয়া আৰাম কৰিম, ঠিক আছে। তো তেনেকুৱা ল'ৰা ছোৱালীবিলাকৰ কাৰণে অকণমান দিগদাৰ হৈ যাব। আৰু যদি তোমালোকে আৰু চোৱা এইটো মাইণ্ডৰ কথা, অবভিয়াছলি আমাৰ ওচৰত যেতিয়া আৰাম কৰিবলৈ চইচ থাকে আমি আৰামটো চুজ কৰোঁ, ঠিক আছে। তো তোমালোকে যদি সেইটো এভইড কৰি পিনি নিজৰ পঢ়া টেবুলত বহি পঢ়িব পাৰিছা, দেন ৰিয়েলি কংগ্ৰেচুলেশ্যন টু ইউ, অ'কে। চ' মই আজি তোমালোকৰ 4th ডে দিনাখন টাস্কখিনি দুটামান কৈ দিম কি কি কৰিবলৈ আছে। আৰু তোমালোকে PYQ যিখিনি 2টা ইয়েৰ্ছৰ PYQ HSLCত যিবিলাক আহিছিলে তাৰে মই পিৰিয়ডিক ক্লাছিফিকেশ্যনৰ কুৱেশ্যনছখিনি মই কালি ৰাতি শ্বৰ্ট আউট কৰি ৰাখিছোঁ, সেইটো তোমালোকে আজি ভিডিঅ'টোত দি দিম তোমালোকক। সেই কুৱেশ্যনছখিনি তোমালোকে কপিত লিখি পিনি ধুনীয়াকৈ নোট এটা বনাই ৰাখিবা। আৰু কি থাকিলে তাৰপিছত কালিৰ ভিডিঅ'টোত মই লাষ্ট ভিডিঅ' হ'ব, লাষ্ট ভিডিঅ'টো মানে কি ডে 5 অফ পিৰিয়ডিক ক্লাছিফিকেশ্যন, তাত তোমালোকে কি কৰিবা ফাইনেলি চব কমপ্লিট কৰিব লাগিব। আৰু মই তাতে ৰিভিজন নোটছ এটা দিম, ঠিক আছে, মোৰ পিনৰ পৰা দিম, সেইটো বহুত ইংলিছ এণ্ড আছামিছ মিডিয়ামৰ কাৰণে দি দিম মই, তোমালোকে চাই ল'ব পাৰা, কপিত নিজৰ বনাই ল'ব পাৰা, ঠিক আছে, অ'কে। চ' তোমালোকে ইয়াত চাব পাৰা, তোমালোকে চোৱা NCERT মই কোৱা মতে তোমাৰ 3টা ৰিডিং হৈ গ'ল, তোমালোকৰ ভিডিঅ' লেকচাৰ্ছ কমপ্লিট হৈ গ'ল, নোটছ বনালা তোমালোকে, ঠিক আছে। MCQ প্ৰেক্টিছ য'ৰ পৰাই নকৰা কৰি মেলি মানে এটলিষ্ট 100টা মান MCQ ট্ৰাই কৰা কমপ্লিট কৰি দিবলৈ, ঠিক আছে। নাম্বাৰটো লিখি দিবা কেইটা MCQ কৰিলা। তাৰপিছত কুৱেশ্যন বেংক যিয়ে নকৰা তোমালোকে, আমাৰ বাৰু কুৱেশ্যন বেংকটো অকণমান টাইম লাগিব, বা তেতিয়ালৈকে যি কুৱেশ্যন বেংকে পাইছা সোনকালে কৰি মেলি এটলিষ্ট মানে আজিৰ দিনটোত আধা কমপ্লিট কৰি থৈ দিয়া, কালিৰ দিনটোত কুৱেশ্যন বেংকৰ আধা কৰিবা আৰু গোটেই চেপ্টাৰটো এবাৰ ভালকৈ ৰিভাইজ কৰি ল'বা, নোটছ চ'টছ এইবিলাক, ঠিক আছে। আৰু এটা কাম কৰিবা, আজি তোমালোকে আৰু 2টা ৰিডিং প্লাছ কৰি দিয়া, ঠিক আছে। তো টোটেল 5টা ৰিডিং আমাৰ কমপ্লিট হৈ যাব এইবাৰত, ঠিক আছে। নেক্সট টাইম আমি যেতিয়া আকৌ পিৰিয়ডিক ক্লাছিফিকেশ্যন ল'ম তেতিয়া আৰু NCERT ৰিডিং মাজে মাজে মই দি থাকিম বাৰু। বাট আজিৰ কাৰণে কি কৰিবা তোমালোকে ক্লিয়াৰ কৰি লোৱা, NCERT ৰিডিং 2টা কৰিবা আজি। এইবিলাক যাৰ কমপ্লিট হৈ আছে ভাল কথা, যাৰ কমপ্লিট হোৱা নাই কৰিবা। MCQ প্ৰেক্টিছখিনি আজি এটলিষ্ট 100টা MCQ মানে টোটেল মিলাই মানে ষ্টাৰ্টিঙৰ পৰা আজিলৈকে টোটেল মিলাই 100টা MCQ কৰিব লাগে। আৰু কুৱেশ্যন বেংকৰ এটলিষ্ট হাফ কুৱেশ্যন বেংক আজি কৰি পেলাবা, ঠিক আছে। তোমালোকে এইটোত NCERT এক্সাৰচাইজবিলাকো কৰিব পাৰা ইয়াত, ঠিক আছে। ইয়াত একো তেনেকুৱা কথা নহয় যে অকল ক'ৰবাত কুৱেশ্যন বেংকে কৰিব লাগিব, তোমালোকে NCERT ইনটেক্স কুৱেশ্যনছখিনিও কৰিব পাৰা ইয়াত, অ'কে। তাৰপিছত মই তোমালোকক এতিয়া দিম বস্তু এটা, ডেট ইজ হৈ গ'ল পিৰিয়ডিক ক্লাছিফিকেশ্যনৰ প্ৰিভিয়াছ ইয়েৰ্ছত অহা কুৱেশ্যনছ কিছুমান, ঠিক আছে। তোমালোকে লিখি ল'বা, ইয়াত মই কোনো PDF ৰেডি কৰা নাই, ঠিক আছে। তো দেখি পাইছা আই হোপ। ডেট ইজ কুৱেশ্যন নম্বৰ 1 পিৰিয়ডিক ক্লাছিফিকেশ্যনৰ ভিলেন ফৰ আছামিজ মিডিয়াম, পটককৈ দি দিছোঁ মই। এইটো আহিছিলে যোৱাবাৰ, ঠিক আছে। ইয়াত দেখিছা ৰেফাৰেঞ্চ হৈছে 2025ত আহিছিলে এইটো। তাৰপিছত এইটো আহিছিলে, পটাপট লিখি ল'বা, ঠিক আছে। ৰখাই পিনি পজ কৰি পিনি লিখি ল'বা, মই পাৰ কৰি দিছোঁ বস্তুখিনি, অ'কে। পটাপট, অ'কে, দেখি পাইছা মজপুৰ বুলি 6। তাৰপিছত এইখিনি তোমাৰ 1 মাৰ্কৰ কুৱেশ্যন আহিছিলে। ইয়াত 2021ও সোমাইছে, 23ও সোমাইছে, ঠিক আছে। ভালেমান কেইটামান আছে, খালি কেইটা প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যনে হয়, আহিছিলে, চাই ল'বা বস্তুখিনি। দেন অ'কে, HSLC 10টা, দেন মেণ্ডেলিভৰ ওপৰত আহিছিলে 3 মাৰ্কছৰ কুৱেশ্যনছ, দেখি পাইছা, অ'কে। দেন এই টেবুলটোৰ ওপৰত দিছিলে, ডুবুৰেনাৰ ট্ৰাইডৰ টেবুলটো হয় এইটো, অ'কে। এই 12টা কুৱেশ্যন তোমালোকে কপিত নোট এটা বনাই ল'বা, তাৰপিছত মই এতিয়া ইংলিছ মিডিয়ামৰ কাৰণে উলিয়াই দিছোঁ, অ'কে।
এইকেইটা আমি কুৱেশ্যন বেংকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, এতিয়ালৈকে মানে ৰিলিজ কৰা নাই, সেইটো কাৰণে মানে মই তোমালোকক গোটেইখিনি বস্তু এনেকৈ দি দিব পৰা নাই, ঠিক আছে, আমি কাম কৰি আছোঁ এইটোৰ ওপৰত। অ'কে, চ' পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, এইটো হৈ গ'ল তোমাৰ 1 মাৰ্কাৰ কুৱেশ্যন, এইটো ইংলিছ মিডিয়ামৰ কাৰণে দিছোঁ মই। অ'কে, চাই লোৱা পটাপট। অ'কে, 1 2 3 অ'কে 4 5, ইয়াৰ তোমালোকে কপিত এটা নোটছ বনাবা, ঠিক আছে, 6 7 8 9 10 11 12, এইকেইটা কুৱেশ্যন তোমালোকে পাৰিবই লাগিব, ঠিক আছে, এটলিষ্ট এইকেইটা কুৱেশ্যন পাৰিব লাগিব। অ'কে, চ' সেইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। তোমালোকে আজি ডে 4 হয়, কালি লাষ্ট ডে হয়, এই 5টা দিনত তোমালোকে মুঠতে পিৰিয়ডিক ক্লাছিফিকেশ্যন একদম খতম কৰি দিবা। ইয়াৰ পিছৰ নেক্সট চেপ্টাৰটো কি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ মই কৈ যাম লাহে লাহে, তোমালোকে খালি ফ'ল' কৰি যোৱা, ভালকৈ যদি ফ'ল' কৰি যোৱা ছায়েন্সত 100 আউট অফ 100 আহিবলৈ কোনো ৰখাব নোৱাৰে। আৰু মই আনচাৰ ৰাইটিং পেটাৰ্ণবিলাকো শিকাম, কেনেকৈ কপিত প্ৰেজেণ্ট কৰিব লাগে, কেনেকৈ ডায়েগ্ৰামছ এড কৰিব লাগে, মই গোটেইখিনি বস্তু শিকাই যাম। তোমালোকে খালি ফ'ল' কৰি যোৱা আৰু একো কৰিব নোৱাৰে, চকু মুদি তোমালোকে ট্ৰাষ্ট কৰা, ফ'ল' কৰি যোৱা, এণ্ডিঙলৈকে যদি ফ'ল' কৰি যোৱা ছায়েন্সত 100ৰ ভিতৰত 100 আহিবই তোমালোকৰ, ঠিক আছে। চ' অ'কে, থেংক ইউ ভেৰি মাছ।